আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে। ৰাতি বহুত পলমকৈ অসীম ঘৰলৈ উভতিছিল। বাপেকে তেতিয়াও কাঠিতে বহি তালৈ ৰৈ আছিল। ইমান দেৰি ক'ত ঘূৰি ফুৰিছিলি? কাম শেষ কৰি ঘৰলৈ আহিব লাগে, খবৰ নাই। মই অথনিৰ পৰা ৰৈ আছোঁ। দে পইচা দে। পলম কৰাৰ বাবে বাপেকে তাক এজাউৰি গালি পাৰিলে আৰু তাৰ পাছত মদ খাবৰ বাবে টকা কেইটামান লৈ ঘৰৰ পৰা বাহিৰ ওলাই গ'ল। ইতিমধ্যে আজলি বিচনাত পৰিছিল। মাকে পীৰা এখনত বহি তালৈ ৰৈ আছিল। মাকেও ভাত খোৱা নাছিল। মাকক ভাত বাঢ়িবলৈ কৈ মুখ হাত ধুবলৈ অসীম ঘৰৰ পাছফালে গ'ল। মাক পুতেক দুয়ো ভাতৰ পাতত বহিল। বাপেকলৈ ৰৈ থাকি লাভ নাই। আজিকালি বাপেকে ঘৰত খোৱা বোৱা নকৰে। প্ৰায়েই ৰাতিও ঘৰলৈ নাহে। ক'ত থাকে, কি খায়, অসীমহঁতে নাজানে। বাপেক ঘৰৰ পৰা প্ৰায় সম্পূৰ্ণৰূপে আঁতৰি গৈছে। মদ খাবলৈ অসীমৰ পৰা পইচা লোৱাতে সম্পৰ্কটো যেন ক্ষীণকৈ ৰৈ আছে। অসীমে ভাবে বাপেকে পইচাৰ বাবে তাৰ ওপৰত নিৰ্ভৰ কৰিব নলগা হ'লে সেই ক্ষীণ সম্পৰ্কখিনিও যেন শেষ হৈ যাব। সম্পূৰ্ণৰূপে ঘৰৰ পৰা আঁতৰি পৰিব মানুহজন। সেইবাবেই কি হৈছে জানো, সিও দেখোন গধূলিৰ সেই বিশেষ সময়খিনিলৈ আগ্ৰহেৰেই অপেক্ষা কৰি থাকে। দিনটোত সেই এবাৰেই বাপেকে তাক অসীম বুলি মাতে। অসীম, টকা কেইটামান দেচোন। দিনটোত অন্ততঃ এবাৰ হ'লেও দেউতাকে তাক অসীম বুলি মাতি থাকক। কেতিয়াবা সেইখিনিও হেৰুৱাই বুলি তাৰ বৰ ভয় হয়। কি ভাবি আছ? মাকৰ মাতত অসীমৰ চিন্তাত জ্যোতি পৰিল। আজি ইমান দেৰি কৰিলি যে? অলপ দেৰি হ'ল। অসীমে পোনপটীয়াকৈ উত্তৰ দিবলৈ টান পালে। অসীমে খুব আশা কৰি আছে মাকে কওক যে তাক বিচাৰি তাৰ স্কুলৰ নতুন মাষ্টৰজন আহিছিল। পিছে মাকে একো কোৱা নাই। তেনেহ'লে তাক বিচাৰি মাষ্টৰজন নাহিল নেকি বাৰু? তেনেকুৱা চিন্তা এটা অহাৰ লগে লগে কিয় জানো অসীমৰ মনটো দেখোন বেয়া লাগিবলৈ ধৰিলে। তাৰমানে সি ভিতৰি ভিতৰি আশা কৰি আছিল নেকি যে নতুন মাষ্টৰজনে তাক বিচাৰি আহক? কিহৰ বাবে সি সেই আশা কৰিছে? আকৌ স্কুললৈ যাবৰ বাবে? কি কৰিব সি স্কুললৈ গৈ? ঘূৰি ঘূৰি গৈ ৩ মাহ আগৰ চিন্তাবোৰেই তাৰ মূৰত আকৌ জুমুৰি দি ধৰিলে। নাই, এইবোৰ কথা ভাবি লাভ নাই। জোৰকৈ সি চিন্তাবোৰ মূৰৰ পৰা উলিয়াই দিলে। মুখ ধুই সি ভাতৰ পাতৰ পৰা উঠিল। তই ভাত নাখালিয়ে যে? মাকে তাৰ ভাতৰ কাঁহীখনৰ ফালে চাই ক'লে, পেটত ভোক নাই মা। তহঁতৰ কি জানো হৈছে? মাক হৈও তহঁতৰ মনৰ ভিতৰৰ একো খবৰেই নাপাওঁ। মাকে হুমুনিয়াহ কাঢ়িলে। তাৰ পিছত তেওঁ আকৌ ক'লে, আজি আজলিও একো নোখোৱাকৈ শুই আছে। অসীমৰ বুকুখন মোচৰ খাই উঠিল। সি মাকক সুধিলে, কিয়? কি হৈছে তাই? ক'লেহে জানিম। কামৰ পৰা আহি দেখিছোঁ খাটত পৰি কান্দি আছে। অসীমে দেখিলে মাকেও কাঁহীৰ ভাতকেইটা চুই আছে। মুখত দিয়া নাই। অলপ পিছত
মাকো ভাতৰ পাতৰ পৰা উঠিল। অসীমৰ আজলিৰ বাবে বৰ দুখ লাগিল। বৰ কষ্ট পাইছে বেচেৰীয়ে। সি আজলিৰ খাটখনত গৈ বহিল। তাইৰ কান্ধত হাতখন থৈ সি তাইক মৰমেৰে মাতিলে। আজলি, নাই, আজলিৰ সাৰসুৰ নাই। সি তাইৰ গাটো জোকাৰি আকৌ মাতিলে। আজলি, ঐ আজলি। অসীমে দেখিলে আজলিৰ গাটো কঁপি উঠিছে। তাই উচুপি উচুপি কান্দিছে। ঐ, কান্দিবলৈ তোৰ কি হ'ল? অসীমে দেখিলে আজলিয়ে বাগৰ সলাই তাৰ ফালে ঘূৰিছে। গভীৰভাৱে তাৰ চকুলৈ চাইছে আৰু হাত এখনত ধৰি তাক আকুলভাৱে সুধিছে, তই আকৌ স্কুললৈ যাবি? অসীমৰ কি হৈছে জানো? নিৰ্মলৰ পৰা সিহঁতক নতুন মাষ্টৰে দিয়া অংক 3টা শুনাৰে পৰা বাৰে বাৰে মনটো অংককেইটাৰ ফালে গৈ থাকে। এটা অংক সি লগে লগেই কৰিব পাৰিছে। বাকী 2টা অংকও যেন ভাবিলে কৰিব পাৰিব, তাৰ তেনেকুৱা অনুভৱ হৈছে। কিন্তু পিছ মুহূৰ্ততে সি নিজকে জোৰকৈ বুজাইছে, তাৰ দৰে স্কুল এৰা শিল ভঙা ল'ৰা এজনে শিক্ষকে স্কুলত কৰিবলৈ দিয়া অংকৰ কথা ভাবি কোনো লাভ নাই। কিন্তু তাৰ পিছতো মাজে মাজে অংক 2টাই আহি তাৰ মগজুত কুটকুটাবলৈ ধৰে। সিদিনা নিৰ্মলে তাক অংককেইটাৰ কথা কৈ থাকোঁতে সি বৃত্তৰ অংকটোৰ কথা ভাবি থাকোঁতে সি পাহৰিয়েই গৈছিল যে সি স্কুল এৰা বহুদিনেই হ'ল। আৰু যেতিয়া সি বৃত্তৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিছিল, তাৰ বিৰাট স্ফূৰ্তি লাগিছিল। সকলো দুখ কষ্ট পাহৰি মুহূৰ্তৰ বাবে সি হৈ পৰিছিল জুৱেল, মহেন্দ্ৰ মাষ্টৰৰ মৰমৰ জুৱেল। পিছ মুহূৰ্ততে সি নিৰ্মম বাস্তৱত উফৰি পৰিছিল। এতিয়াও শিল ভাঙি থাকোঁতে নিৰ্মলে কোৱা মৌলিক সংখ্যাৰ প্ৰশ্নটোৱে তাক আমনি কৰিব লাগিছে। 1ৰ পৰা 9লৈ অংকবোৰ প্ৰতিটোক এবাৰকৈ ব্যৱহাৰ কৰি তৈয়াৰ কৰিব পৰা 9টা অংক বিশিষ্ট সংখ্যাবোৰৰ কিমানটা মৌলিক সংখ্যা হ'ব? 7ম শ্ৰেণীমানলৈ সি পঢ়াত ভালেই আছিল। মৌলিক সংখ্যা, যৌগিক সংখ্যাৰ কথা সি 5ম শ্ৰেণীতে পাইছিল। গতিকে অংকটোৰ কথা ভাবিবলৈ তাৰ সমস্যা হোৱা নাই। তাৰ সমস্যা হৈছে অংকটোক মূৰৰ পৰা খেদিবলৈহে। আজি সি একেবাৰে শিল ভাঙিব পৰা নাই। লগৰ ৰমেনহঁতে ইতিমধ্যে কেইবাটিনো শিল ভাঙিলে। অসীমৰ নিজৰ ওপৰতে খং উঠিল। তাক অংকই খুৱাব নে হাতুৰিয়ে খুৱাব? শিল ভঙা কামত সি ওস্তাদ হৈ গৈছে। লাহে লাহে সি কুৱেৰীৰ আন আন কামতো হাত দিব। 2এদিনতে শিলত বোমা দিয়া কামটো সি আৰম্ভ কৰিব। অংকৰ কথা জোৰকৈ দলিয়াই পেলাই সি খৰকৈ শিল ভঙাত মন দিলে। কেতিয়া যে তাৰ মনটো আকৌ অংকটোৱে দখল কৰি পেলাইছিল, তালৈ অসীমৰ খেয়ালেই নাছিল। হঠাৎ যেন বিজুলীয়ে চমকাই তাৰ মগজুৰ অন্ধকাৰ গহ্বৰ পোহৰাই তুলিলে। 1ৰ পৰা 9লৈ প্ৰতিটো অংক এবাৰকৈ, মাত্ৰ এবাৰকৈহে ব্যৱহাৰ কৰিলে 9টা অংক বিশিষ্ট যি সংখ্যাই তৈয়াৰ কৰা নহওক কিয়, তেনে সংখ্যাবোৰৰ অংকবোৰৰ সমষ্টি হ'ব 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 অৰ্থাৎ 10 পূৰণ 9 হৰণ 2 হ'বগৈ 45। আৰু 45 সংখ্যাটো 9ৰে বিভাজ্য। গতিকে মূল সংখ্যাবোৰো 9ৰে বিভাজ্য। অৰ্থাৎ তেনেকৈ তৈয়াৰ কৰা প্ৰতিটো সংখ্যাই যৌগিক। গতিকে সেই সংখ্যাবোৰৰ এটাও মৌলিক নহয়। অসীমে তাৰ যুক্তিখিনি আকৌ এবাৰ পৰীক্ষা কৰি চালে। নাই, তাৰ ক'তো ভুল হোৱা নাই। উত্তেজনা আৰু উৎসাহত তাৰ যেন উশাহ বন্ধ হৈ যাব।
হাতুৰিটো সি শিলৰ দমটোলৈ দলিয়াই দি কাকো একো নোকোৱাকৈ বহাৰ পৰা উঠি দৌৰিবলৈ ধৰিলে। স্কুল ছুটি হ'বৰ হৈছে। নিৰ্মলক সি নিশ্চয় স্কুলৰ গেটৰ বাহিৰত লগ পাব। ৰমেনহঁতে আচৰিত হৈ অসীম যোৱাৰ ফালে চাই ৰ'ল। অসীমে স্কুলৰ গেটৰ পৰা অলপ দূৰত অস্থিৰভাৱে পাইচাৰি কৰি আছে। সময়বোৰ যেন একে ঠাইতে ৰৈ গৈছে। কেতিয়া স্কুল ছুটি হ'ব? আজি স্কুল ছুটি নহ'বই নেকি? বাৰে বাৰে সি বেঙা মেলি স্কুলৰ চৌহদৰ ভিতৰলৈ চাইছে। হঠাৎ অসীম চক খাই উঠিল। সেয়া ধং ধংকৈ ছুটিৰ ঘণ্টা বাজিছে। সেয়া ল'ৰা ছোৱালীৰ কোৰহাল শুনা গৈছে। সেয়া ল'ৰা ছোৱালীবোৰ শ্ৰেণীকোঠাৰ পৰা ওলাই আহিছে। সিহঁত গেটৰ ফালে আগুৱাই আহিছে। নিৰ্মল ক'ত? নিৰ্মল ক'ত? সৌটো জাকত নিৰ্মল। জাকটো গেটৰ ফালে আহি আছে। জাকটো গেট পাইছে। জাকটো গেটেৰে ওলাই আহিছে। অসীমে চিঞৰিলে, নিৰ্মল, ঐ নিৰ্মল। নিৰ্মল অসীমৰ ফালে আগুৱাই গ'ল। অসীম নিৰ্মলৰ ফালে দৌৰি যোৱাৰ দৰে গ'ল। সিদিনা নতুন মাষ্টৰক লগ নিদিয়াৰ বাবে গালি পাৰিবলৈ নিৰ্মলে মুখ মেলাৰ আগতেই অসীমে তাক ক'বলৈ ধৰিলে, বুজিছ, সেই যে অংকটো মৌলিক সংখ্যা কিমানটা হ'ব? এটাও মৌলিক সংখ্যা নহ'ব, বুজিছ? প্ৰতিটো সংখ্যাই 9ৰে বিভাজ্য হ'ব। কেনেকৈ? চাহ, মই কৈছোঁ। অসীমে একে উশাহতে কথাখিনি ক'বলৈ গৈ ফোপাবলৈ ধৰিলে। ৰ মোক কোৱাতকৈ তই অনুভৱ ছাৰক ক'লেহে ভাল হ'ব। তেখেতেহে তোৰ অংকটো হৈছে নে নাই ক'ব পাৰিব। একেই উত্তেজনা আৰু উৎসাহেৰে নিৰ্মলে অনুভৱ মাষ্টৰক মাতিবলৈ স্কুলৰ ভিতৰলৈ দৌৰি গ'ল। তই গুচি নাযাবি আকৌ, মই ছাৰক লৈ আহি আছোঁ। অনুভৱ মাষ্টৰ আৰু নিৰ্মল গেটেৰে বাহিৰলৈ ওলাই আহি দেখে যে অসীম নাই। ইটোৱে সিটোৰ ফালে চাই দুয়ো নিৰ্বাক হৈ ৰ'ল। অলপ পিছত নিৰ্মলে কৈ উঠিল, গৰুটো পলাল। কি বুলি কৈছিল গৰুটোৱে? অনুভৱ মাষ্টৰে নিৰ্মলক নকল কৰি সুধিলে, কৈছিল যে সংখ্যাবোৰৰ এটাও মৌলিক নহয়, প্ৰতিটো সংখ্যাই হেনো 9ৰে বিভাজ্য হ'ব। নিৰ্মলে ক'লে। উজ্জ্বল চকুমুখেৰে অনুভৱ মাষ্টৰে যেন চিঞৰি উঠিল, সি এটা মস্ত গৰু। যেন অপৰাধীক ধৰাৰ বাবে সেনাৰহে অভিযান। অসীমক বিচাৰি অনুভৱ মাষ্টৰ আৰু নিৰ্মল লগে লগে পাহাৰৰ তলি পালেগৈ। অসীমৰ লগৰীয়া সকলোৱে শিল ভঙাত ব্যস্ত। সকলোৰে ভঙা শিলগুটিৰ দমবোৰ বহুত ওখ ওখ হৈ পৰিছে। নিৰ্মলে অনুভৱ মাষ্টৰক অসীমৰ নিৰ্দিষ্ট ঠাইটুকুৰা দেখুৱাই দিলে। এটা চাপৰ শিলৰ দমত অসীমৰ হাতুৰিটো পৰি আছে। কিঞ্চিত দূৰলৈ দেখা গৈছে দমটোৰ পৰা ছিটিকি যোৱা কেইটামান শিলগুটি। অসীমহে তাত নাই। লাহে লাহে গৰম পৰিবলৈ আৰম্ভ কৰিছে। ভাত পানী খাই অনুভৱ আজৰি হৈ লৈছে। ভাত খাই উঠি অনুভৱ লগে লগেই বিচনালৈ নাযায়। তেনেকৈ তেওঁৰ টোপনি নাহে।
কিবা এখন কিতাপ পঢ়াৰ পাছত মনটো এক ধৰণৰ প্ৰশান্তিৰে ভৰি পৰে। তাৰ পিছতহে অনুভৱে শোৱাৰ কথা ভাবিব পাৰে। আজি পিছে তেওঁৰ কিতাপ পঢ়িবলৈও মন যোৱা নাই। ৰুমৰ খিৰিকীখন খুলি লৈ খিৰিকীখনৰ কাষতে চকীখন পাৰি লৈছে। CD প্লেয়াৰত জ্যোতি সংগীতৰ CD এখন লগাই দিছে। সৰু শব্দেৰে বাজিব লাগিছে, সোণৰ পালেঙতে ও মনে তৰা। লাইটটো নুমুৱাই অনুভৱে কোঠাটো আন্ধাৰ কৰি লৈছে। খিৰিকীৰে মাজে মাজে একোচাতি পাতল বতাহ সোমাই আহিছে। গাটো জোৰ পৰি গৈছে। খিৰিকীখনেৰে ৰাস্তাটো ধুনীয়াকৈ দেখা যায়। বাহিৰত জোনাক, অ'ত ত'ত গছৰ ছাঁ পৰিছে। এচেৰেঙা জোনাক কোঠাটোলৈও সোমাই আহিছে। গোটেই পৰিৱেশটো মায়াময় হৈ পৰিছে। ৰাস্তাটো নিৰ্জন হৈ পৰিছে। মাজে মাজে দুই এটা কুকুৰ ঘূৰি ফুৰিছে। কেতিয়াবা মন্থৰ গতিত কেৰেক কেৰেককৈ শব্দ কৰি চাইকেল এখন পাৰ হৈ গৈছে। ভুক ভুককৈ কুকুৰ দুটামানে কিছুদূৰ চাইকেলখনৰ পাছে পাছে খেদি গৈছে। আৰু এসময়ত সিহঁত ৰৈ দিছে। পৰিৱেশটো আকৌ নিস্তব্ধ হৈ পৰিছে। মাজে মাজে চৰাইৰ দুই এটা চিনাকি অচিনাকি শব্দ ভাহি আহিছে। অনুভৱে মন কৰিলে আন বহুত গাঁৱৰ দৰে এইখন গাঁৱৰ পৰাও বহুত বস্তু হেৰাই যাব লাগিছে। এই মুহূৰ্তত তেওঁ অনুভৱ কৰিলে আজি ইমান দিন গাঁওখনত থাকিও শিয়ালৰ অস্তিত্বৰ চিন তেওঁ পোৱা নাই। ইতিমধ্যে ৰাতি গভীৰ হ'বলৈ আৰম্ভ কৰিছে। কিন্তু শিয়ালৰ হোৱাৰ শব্দ শুনিবলৈ পোৱা নাই। শৈশৱৰ বহু সাধুকথাৰ নায়ক ৰাতি হ'লেই মনত এক ধৰণৰ মধুৰ ভীতিৰ সঞ্চাৰ কৰা শিয়ালবোৰলৈ তেওঁৰ দুখ লাগিল। এক ধৰণৰ বিষাদেৰে তেওঁৰ মন ভৰি পৰিল। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৫৫ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অনুভৱ কপিল বৰা, অসীম ৰোহন গৌতম শৰ্মা, অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা, মাক অনামিকা বৰদলৈ বৰুৱা, নিৰ্মল অনুব্ৰত বৰঠাকুৰ আৰু আজলি অনিন্দিতা গগৈ। শীৰ্ষগীতৰ ৰচনা হীৰেন ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আবহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।